আপোনালোকে জানেনে যদি এগৰাকী মহিলাক তেওঁৰ ঘৰৰ কোনো প্ৰাপ্তবয়স্ক মানুহে যদি অত্যাচাৰ চলায় আৰু সেই অত্যাচাৰ শাৰীৰিক মানসিক বা যৌন নিৰ্যাতন যদি হয় তেতিয়াহ'লে তেওঁ আইনৰ ওচৰ চাপিব পাৰে আৰু এই আইনৰ ওচৰ চাপিব দ্য প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেন্স এক্ট 2005 আণ্ডাৰত আণ্ডাৰ ছেকশ্যন 12 আমি এপ্লিকেশ্যন কৰিব পাৰোঁ আৰু আমাক যি ৰিলিফ লাগে সেই ৰিলিফখিনি আমি বিচাৰিব পাৰোঁ প্ৰটেকশ্যন অৰ্ডাৰ হ'ব পাৰে মানিটাৰী ৰিলিফ হ'ব পাৰে যদি মেডিকেল এক্সপেঞ্চেছ হৈছে বা ইকনমিকেলি তেওঁক ড্ৰেইন কৰা হৈছে বা এক্সপাৰ্টে ইণ্টাৰিম লাগে বা যদি কাষ্টডি লাগে তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তেওঁ আইনৰ ওচৰ চাপিব পাৰে আৰু যদি মেজিষ্ট্ৰেটে সেই অৰ্ডাৰটো দিয়াৰ পিছত যদি ভায়লেট কৰে ৰেছপণ্ডেণ্টে বা অপজিট পাৰ্টিয়ে তেতিয়াহ'লে আণ্ডাৰ ছেকশ্যন 31 মতে তেওঁক দণ্ডও দিব পাৰে। থেংক ইউ।